হয় চাওক, আজি সঁচাকৈ দুখজনক কথা যে গোৱালপাৰা ডিটেনশ্যন কেম্পত মতলেব আলী নামৰ এগৰাকী ব্যক্তিক যোৱা 4 মাহ আগতে ডবকাৰ পৰা তেওঁলোকে খেতিপথাৰৰ পৰা উঠাই লৈ আহিছিল বিদেশী বুলি। আজি হঠাৎ তেখেতৰ বেমাৰত কিবা মৃত্যু হোৱাত কিন্তু আমাৰ গোৱালপাৰা ডিটেনশ্যন কেম্পৰ বা প্ৰশাসনে এই মৃতদেহটো সমজাই দিয়াৰ কাৰণে ডবকালৈ তেওঁলোকে ঘূৰি গৈছে তেওঁলোকৰ ফেমিলি বিচাৰি। সঁচাকৈ দুখজনক, লজ্জাজনক। চৰকাৰখন পাগল হৈছে নেকি যে এজন বিদেশী যিয়ে বাংলাদেশৰ বিদেশী বুলি তেওঁলোকে ডিটেনশ্যন কেম্পত লৈছিল, সেই বিদেশীৰ ঘৰ কেনেকৈ ডবকাত বিচাৰি যায়? ডবকাখন কি বাংলাদেশত আছে নেকি? গতিকে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আপোনালোকে ডবকাখন কি বাংলাদেশ বুলি ভাবিছে নেকি? যদি ডবকাখন বাংলাদেশ হয় তাৰমানে ডবকাখন সেইকাৰণে ডবকাৰ পৰা আপোনাৰ বাংলাদেশী বুলি উঠাই লৈ আহিছিল। গতিকে সঁচাকৈ দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যে এজন স্বদেশী মানুহক সামান্য পৰিমাণৰ নামৰ ভুল, সামান্য পৰিমাণৰ বয়সৰ ভুল বা পিতাৰ নাম ভুল হোৱাৰ কাৰণে সদায় এই ধৰণে যে হাৰাশাস্তি কৰি আছে, এই কথা আজি কিন্তু প্ৰমাণ হৈছে। ভাৰত চৰকাৰে আজি অতীজৰ পৰা অসমৰ মুছলমানসকলক, বিশেষকৈ সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। ইয়াৰ মাজতে বিদেশী বুলি যি এই নামৰ ভুলৰ কাৰণে যে আজি কেইবাজনৰ লোকক আজি ডিটেনশ্যন কেম্পত থৈছে, তাৰে প্ৰমাণ আজি হৈছে। গতিকে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই গোৱালপাৰা ডিটেনশ্যন কেম্পটো বন্ধ হ'ব লাগে। ডিটেনশ্যন কেম্পত যিবিলাক ল'ৰা ছোৱালী আছে বা ব্যক্তি আছে তেওঁলোকক অতি শীঘ্ৰেই প্ৰমাণ কৰে যে তেওঁলোকে স্বদেশী হয় নে নহয়। যদি কি স্বদেশী হয় তেওঁলোকে ঘৰত চমজাই দিয়ক, আৰু অন্য যদি বিদেশী হয় তেওঁলোকে অতি শীঘ্ৰে বাংলাদেশত পঠাই দিয়া ব্যৱস্থা কৰক। কিন্তু এইবিলাক ভেক ভাওনা এই গোৱালপাৰাত বা অসমত নচলিব। গতিকে আমি আমছেড ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই মৃত মতলেব আলীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে দাবী জনাইছোঁ। তেওঁলোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক, আৰু যিসকল ইতিমধ্যে বাংলাদেশী বুলি তেওঁলোকে স্বদেশীসকলক ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে ওলাই দিয়ক। এয়া হৈছে আমাৰ আমছৰ ফালৰ পৰা দাবী। হয় চাওক, আজি সঁচাকৈ দুখজনক কথা যে গোৱালপাৰা ডিটেনশ্যন কেম্পত মতলেব আলী নামৰ এগৰাকী ব্যক্তিক যোৱা 4 মাহ আগতে ডবকাৰ পৰা তেওঁলোকে খেতিপথাৰৰ পৰা উঠাই লৈ আহিছিল বিদেশী বুলি। আজি হঠাৎ তেখেতৰ বেমাৰত কিবা মৃত্যু হোৱাত কিন্তু আমাৰ গোৱালপাৰা ডিটেনশ্যন কেম্পৰ বা প্ৰশাসনে এই মৃতদেহটো সমজাই দিয়াৰ কাৰণে ডবকালৈ তেওঁলোকে ঘূৰি গৈছে তেওঁলোকৰ ফেমিলি বিচাৰি। সঁচাকৈ দুখজনক, লজ্জাজনক। চৰকাৰখন পাগল হৈছে নেকি যে এজন বিদেশী যিয়ে বাংলাদেশৰ বিদেশী বুলি তেওঁলোকে ডিটেনশ্যন কেম্পত লৈছিল, সেই বিদেশীৰ ঘৰ কেনেকৈ ডবকাত বিচাৰি যায়? ডবকাখন কি বাংলাদেশত আছে নেকি? গতিকে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আপোনালোকে ডবকাখন কি বাংলাদেশ বুলি ভাবিছে নেকি? যদি ডবকাখন বাংলাদেশ হয় তাৰমানে ডবকাখন সেইকাৰণে ডবকাৰ পৰা আপোনাৰ বাংলাদেশী বুলি উঠাই লৈ আহিছিল। গতিকে সঁচাকৈ দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যে এজন স্বদেশী মানুহক সামান্য পৰিমাণৰ নামৰ ভুল, সামান্য পৰিমাণৰ বয়সৰ ভুল বা পিতাৰ নাম ভুল হোৱাৰ কাৰণে সদায় এই ধৰণে যে হাৰাশাস্তি কৰি আছে, এই কথা আজি কিন্তু প্ৰমাণ হৈছে। ভাৰত চৰকাৰে আজি অতীজৰ পৰা অসমৰ মুছলমানসকলক, বিশেষকৈ সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। ইয়াৰ মাজতে বিদেশী বুলি যি এই নামৰ ভুলৰ কাৰণে যে আজি কেইবাজনৰ লোকক আজি ডিটেনশ্যন কেম্পত থৈছে, তাৰে প্ৰমাণ আজি হৈছে। গতিকে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই এই গোৱালপাৰা ডিটেনশ্যন কেম্পটো বন্ধ হ'ব লাগে। ডিটেনশ্যন কেম্পত যিবিলাক ল'ৰা ছোৱালী আছে বা ব্যক্তি আছে তেওঁলোকক অতি শীঘ্ৰেই প্ৰমাণ কৰে যে তেওঁলোকে স্বদেশী হয় নে নহয়। যদি কি স্বদেশী হয় তেওঁলোকে ঘৰত চমজাই দিয়ক, আৰু অন্য যদি বিদেশী হয় তেওঁলোকে অতি শীঘ্ৰে বাংলাদেশত পঠাই দিয়া ব্যৱস্থা কৰক। কিন্তু এইবিলাক ভেক ভাওনা এই গোৱালপাৰাত বা অসমত নচলিব। গতিকে আমি আমছেড ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই মৃত মতলেব আলীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে দাবী জনাইছোঁ। তেওঁলোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক, আৰু যিসকল ইতিমধ্যে বাংলাদেশী বুলি তেওঁলোকে স্বদেশীসকলক ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে ওলাই দিয়ক। এয়া হৈছে আমাৰ আমছৰ ফালৰ পৰা দাবী।